ধন্যবাদ আমাৰ সংগ দিয়া সাংবাদিক বন্ধু বান্ধৱীসকললৈ, লগতে মোৰ কাষত আমাৰ বয়োজ্যেষ্ঠ সন্মানীয় কেওট চাৰদেৱ, লগতে আমাৰ দিগন্ত কলিতা আৰু বিপুল চন্দ্ৰ ডেকা, লগতে আমাৰ পিছত বহি থকা গাঁওবাসী ৰাইজ। সবাই সকলোৱে গমেই পাইছে ইতিমধ্যে যোৱা 11 বহাগৰ পৰা যিটো পৰিস্থিতি অসমত ঘটি আছে বিহুৱতী নিশামণি হালৰ পৰিপ্ৰেক্ষিতত, সেই পৰিপ্ৰেক্ষিতত আমি নিজে গাঁওবাসী ৰাইজ শোকত মৰ্মাহত হৈছোঁ। লগতে অসমৰ যিমানখিনি আমাৰ সাংস্কৃতিবান পুৰুষা ব্যক্তিসকল আছে তেখেতসকলেও শোক প্ৰকাশ কৰিছে। আমি এই হিচাপতে আমি সন্মানীয় ব্যক্তিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ মাজৰ পৰা নিশামণি হালৈ যি ধৰণে আমাক আধা বাটতে থৈ গুচি গ'ল, তেওঁক আচলতে আমি উপযুক্ত সন্মান কেনেকৈ দিম, অথবা তেখেতৰ আমি আদ্য শ্ৰদ্ধা বা শ্ৰদ্ধাঞ্জলি ভাগি কেনেকৈ কৰিম, সেই পৰিপ্ৰেক্ষিতত আপোনালোকৰ জ্ঞাতাৰ্থে আমি সংবাদখন পাতিছোঁ। আমি যোৱাকালি এখন আমি ৰাজহুৱা সভা আমাৰ বৃহত্তৰ নিৰ্জাগৰ ৰঙালী বিহু সন্মিলনী আৰু দৌল মন্দিৰ পৰিচালনা সমিতিৰ সৌজন্যত এখন আমি ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ। সেই ৰাজহুৱা সভাখনত আমি এই বিষয়টোৰ ওপৰত খুব গভীৰভাৱে আলোচনা কৰি আমি এটি সিদ্ধান্তত উপনীত হৈছিলোঁ। এই সিদ্ধান্ত আমি গাঁওবাসী ৰাইজে লৈছিলোঁ যে আমি নিশামণি হালৰ যি শ্ৰদ্ধাঞ্জলি মাংগলিক কাৰ্য, লগতে আমাৰ ধৰ্মীয় ৰীতি নিয়মেৰে যিখিনি হয় সেইখিনি গৃহস্থই তেখেতসকলৰ ঘৰত সুকলমে কৰাৰ পিছত আমি সমূহ অসমবাসী ৰাইজৰ সহযোগত, লগতে আমাৰ গাঁওবাসী ৰাইজ তথা ওচৰ চুবুৰীয়া ৰাইজৰ সহযোগত আমি ৰাজহুৱাভাৱে দৌল মন্দিৰ প্ৰাংগণ অথবা আমাৰ যি নিজাগাঁও বৃহত্তৰ ৰঙালী বিহু আছে, এই ৰঙালী বিহু বাকৰিত আমি যৌথভাৱে শ্ৰদ্ধাঞ্জলিখনি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখনি আমি অহা 26 বহাগ 10 মে ৰবিবাৰে অনুষ্ঠিত কৰিব বিচাৰিছোঁ। সেয়েহে আপোনালোকক আমি সাংবাদিক বন্ধুসকলক এইকাৰণে মাতিছোঁ যে আপোনালোকে এই আমাৰ সংবাদমেলটি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পাই দিয়ক। অসমখনৰ যিসকল ব্যক্তিয়ে আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচাৰে বা তেখেতক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে, তেখেতসকলে আমাৰ লগত আহক শ্ৰদ্ধাঞ্জলি দিবলৈ। লগতে আমি আৰু এটি কথা ক'ব বিচাৰিম। সকলোৱে গম পাইছে যে ভাস্কৰজ্যোতি হুঁচৰি বিহু দলত নিশামণি হালৈ নামৰ যিজনী বিহুৱতী ইতিমধ্যে ইহলীলা সম্পাদন কৰিছে। আচলতে ভাস্কৰজ্যোতি বিহুৱা দলটি হৈছে সুদূৰ নলবাৰীৰ হাৰিভঙা অঞ্চলৰ, কিন্তু আমি সংবাদমেল পাতিছোঁ নিজাৰ গাঁৱত। এইটো এটা খুব কিয় পাতিছোঁ জানিবলগীয়া কথা। হয়তো কিছু মহান ব্যক্তি বা আমাৰ কিছু ব্যক্তিয়ে হয়তো সঠিকভাৱে জনা নাই বস্তুটো, মই ৰাইজক জ্ঞাতাৰ্থে জনাব বিচাৰিম। আচলতে নিশামণিৰ ঘৰ তামোলপুৰ অঞ্চলৰ নিজাৰ গাঁৱৰ এটি ক্ষুদ্ৰ অঞ্চলত হয়। সেয়েহে আমি নিশামণিয়ে ভাস্কৰজ্যোতি বিহু দলটিত তেওঁ চুক্তিবদ্ধ হৈ নলবাৰী হাৰিভাঙাত তেওঁ সেই দলটিৰ বিহু প্ৰদান কৰিছিল। আমি সেই পৰিপ্ৰেক্ষিতত ভাস্কৰজ্যোতি বিহু দলত নিশামণি হালৈ যেতিয়া বিহু পৰিৱেশন কৰি আছিল, হঠাৎ এটা অবাঞ্ছিত ঘটনাত যিহেতু দুৰ্ঘটনাত পতিত হ'ল। আচলতে ভাস্কৰজ্যোতি বিহু দলক আমি লগতে ৰাইজক এইটো কথাই জনাব বিচাৰিছোঁ যে আচলতে ভাস্কৰজ্যোতি বিহু দলৰ নামতীগৰাকীৰ ঘৰ হ'ল নিজাৰ গাঁৱৰ তামোলপুৰ জিলাৰ নিজাৰ গাঁৱত হয়। সেইটো আমি আপোনালোকক স্পষ্টীকৰণভাৱে জনাই দিছোঁ, এইকাৰণে যাতে আপোনালোকে ভুল নাভাবিব যে নিজাৰ গাঁৱত শ্ৰদ্ধাঞ্জলি পাতিছে, কিন্তু আমি শুনিছিলোঁ যে নলবাৰীতহে তেখেতসকলৰ প্ৰচাৰটো হৈ আছে। লগতে আমি যোৱাকালি যিখন ৰাজহুৱা সভা পাতিলোঁ, সেই সভাত আমি এতিয়া পূৰ্ণাংগ সমিতি গঠন কৰিছোঁ। সেই সমিতিখনৰ আমি বিষয়ববীয়াসকল আমাৰ মাজত আছে। এই 15-16 জনীয়া আমি সমিতিখন গঠন কৰি আমাৰ যি হ'বলগীয়া 26 বহাগ ৰবিবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই অনুষ্ঠানত আমাৰ সমিতিখনে সহযোগ কৰিব। আহক আপোনালোকে সকলোৱে মিলি আমি যি আহিবলগীয়া 26 বহাগ 10 মে'ত ৰবিবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিম, সেই অনুষ্ঠানসমূহত আপোনালোকে সদলবলে আহি নিশামণি হালৰ যি চিৰবিদায়, সকলোকে আমি একগোট হৈ তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত একগোট হৈ অংশগ্ৰহণ কৰাৰ অনুৰোধ জনাইছোঁ। এই যোগাযোগৰ ক্ষেত্ৰত আমি আপোনালোকৰ আগত 2টি নম্বৰ আমি প্ৰেৰণ কৰিছোঁ। যোগাযোগৰ প্ৰথম নম্বৰ হৈছে 9954056488 আৰু 3 নম্বৰ দিছোঁ 9101220336। এই 2টা নম্বৰত আপোনালোকে যোগাযোগ কৰক আৰু আমি আটাই আপোনালোকক আমাৰ এই আহিবলগীয়া যি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লগ পাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ। আমি ইয়াত সমবেত হোৱা সমূহ সাংবাদিক বন্ধু আৰু স্থানীয় ৰাইজৰ আটাইকে
মই ধন্যবাদ আৰু সেৱা জনাইছোঁ যে আজি আমি অতি দুখ আৰু বেদনা ভৰা চিন্তা চৰ্চাৰে ৰমেন হালৈৰ গৃহত তেওঁৰ সুযোগ্য কন্যা নিশামণি হালৈ যোৱা 11 বহাগ নিশা প্ৰায় 1:30 মান বজাত তামুলপুৰ জিলাৰ নাগৰিজুলৰ ওচৰত নোৱাখাতা নামে ঠাইত ইখনে সিখনৰ লগত খুন্দা লৈ তেওঁ উঠি যোৱা গাড়ীখনত বেয়াকৈ খুন্দা খোৱাত তেওঁ থিতাতে নিহত হয়। এই বাতৰিয়ে আমাৰ সমগ্ৰ অঞ্চলটোতে এটা দুখৰ শোকৰ ছাপ পেলাইছে, কাৰণ নিশামণি হালৈ উঠি অহা এগৰাকী মহান শিল্পী আছিল। তেওঁ নাজানিছিল ন কি, তেওঁ গান গাইছিলে, সুন্দৰ ডেন্স কৰিছিলে, সুন্দৰ বিহু নাচ নাচিছিলে, বিহুগীত গাইছিলে। এবাৰ নহয় 2-3বাৰ তেওঁ বিহু কুঁৱৰী, তেওঁ যিটো দলত যোগদান কৰিছিল, বিহু কুঁৱৰীৰ বঁটা লাভ কৰিবৰ কাৰণে সমৰ্থ হৈছিল। লগতে তেওঁ নাগৰা নামৰ এগৰাকী সুদক্ষ নামতী হিচাপে প্ৰখ্যাত হৈ উঠিছিলে। গতিকে এনেহেন শিল্পী এগৰাকী হঠাতে ভাবিব নোৱাৰাকৈ আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি শোকত ভাগি পৰিছোঁ। আৰু এই কথাখিনি বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই বাৰ্তাটো দিয়াত বিভিন্ন দল সংগঠন, বিভিন্ন বিহু দল, বিভিন্ন নাগৰা নামৰ দল, বিভিন্ন গায়ক গায়িকা, অভিনেতা অভিনেত্ৰী ইয়ালৈ ঢাপলি মেলি আজি 11 তাৰিখৰ পৰা আজিলৈকে আটাই সেই অশ্ৰুসিক্ত নয়নে এই পৰিয়ালটোক সমবেদনা জনাই গৈছে। এই কথাবিলাক কৈ অন্ত কৰিব আমি নিশ্চয় নোৱাৰোঁ। আমাৰ গাঁওখনৰ আটাই আমি ভাগি পৰিছোঁ। এতিয়ালৈকে প্ৰতি ঘৰ মানুহে ভালকৈ খাব পৰা নাই, ভালকৈ শুব পৰা নাই। দিনে ৰাতিয়ে নিশামণিৰ গৃহত তেওঁলোকৰ পিতৃ মাতৃক সমবেদনা জনাবৰ কাৰণে ইয়াত সমবেত হৈছে। গতিকে যা হওক, আমি এই দুখৰ মাজতে তেওঁৰ প্ৰতি এটা শ্ৰদ্ধা নিবেদন কৰাৰ কাৰণে যোৱা নিশা আমি স্থানীয় ৰাইজে আমি মিলি অহা আমি 26 বহাগ 10 মে তাৰিখে সামূহিকভাৱে আমি এভাগি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবৰ কাৰণে মানস কৰি এখন কমিটি গঠন কৰা হৈছে। এই কমিটিখন আপোনালোকক অৱগত কৰিব। মই বিশেষ ক'ব বিচৰা নাই, মই শাৰীৰিকভাৱে খুব অসুস্থ। এটাই অনুৰোধ জনাইছোঁ, আজি সংবাদ মাধ্যমে যেনেধৰণে উবৰি খাই পৰি আমাৰ এই দুখৰ হিয়া ভগা আমাৰ যিটো নেকি বেদনা, এই বেদনাটোক চাৰিওফালে প্ৰচাৰ প্ৰসাৰ কৰি সমস্তকে একগোট কৰি ইয়ালৈ আহ্বান দিয়াত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী যিখিনি আমি কাম কাজ হাতত লৈছোঁ, এই গোটেইখিনি কাম কাজ যাতে আমাৰ সাংবাদিক বন্ধুসকলে কি ধৰণে পৰিচালিত কৰিলে আমাৰ ভাল হ'ব, কাৰণ ঠিক তেনেধৰণৰ অভিজ্ঞতা আমাৰ মাজত নাই। গতিকে সেইখিনি আমাক সহায় সাৰথি কৰিব বুলি আমি বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ। আৰু ক'বলৈ গ'লে ইতিমধ্যে বিভিন্নজনে বিভিন্ন ঘোষণা কৰিছে। আমি এটা কথা শুনি সুখী হৈছোঁ যে আমাৰ কণমানিজনীয়ে নিশামণিয়ে তেওঁৰ সন্মুখৰে যিটো ৰাস্তা, এই ৰাস্তাটো এতিয়াও কোনো ধৰণৰ উন্নত মানৰ হোৱা নাই বুলি ঘোষণা কৰাত ইয়ালৈ আমাৰ দলীয় BPF দলৰ কৰ্মকৰ্তাসকল ইয়ালৈ আহি এই কথাটো জানিব পাৰি। গতিকে এই ৰাস্তাটো নিৰ্বাচনৰ ফলাফলৰ পিছতে নিৰ্মাণৰ কাম হাতত লৈ আৰু এই ৰাস্তাটো নিশামণি হালৈ নামেৰে নামকৰণ কৰাৰ এটা সিদ্ধান্ত কৰিছে। তাৰ কাৰণে আমি অতি সুখী হৈছোঁ। আৰু যা হওক, বিশেষ মই দীঘলীয়াকৈ ক'ব বিচৰা নাই।
মই এটাই অনুৰোধ জনাম যে নিশামণি হাইলক যাতে আমি অমৰ কৰি ৰাখিব পাৰোঁ। চৰকাৰ কৰ্তৃপক্ষৰ যোগেদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেওঁৰ নামত, বিশেষকৈ মই ভাবোঁ যে এটা পুথিভঁৰাল আৰু এটা তেওঁৰ যদি স্মৃতিসৌধ আমি এটা নিৰ্মাণ কৰি তেওঁক আমাৰ প্ৰজন্মসকলক সোঁৱৰাই দিব পাৰোঁ যে এনেধৰণৰ দুখীয়া ঘৰ এখনৰ যিটো শিল্পীসুলভ যিটো পৰিৱেশ। আৰু এটা কথা নকৈ নোৱাৰোঁ যে আচলতে এই পৰিয়ালটোৰ প্ৰতিজনেই মানে এই সংস্কৃতিৰ লগত জড়িত। নিশামণিৰ ককায়েক উপেন হালৈ এজন সুযোগ্য অভিনেতা আছিল। তেওঁৰ পিতৃ ৰমেন হালৈ এজন সুযোগ্য নামৰ পাঠক আছিলে আৰু তেওঁৰ দদায়েক নামটো মোৰ পংকজ হালৈ এগৰাকী সুন্দৰ গায়ক। তেওঁ এতিয়াও অসমৰ আগশাৰীৰ ভ্ৰাম্যমান বহু থিয়েটাৰত তেওঁ গায়ক হিচাপে স্বীকৃতি পাই তেওঁ সমদল লাভ কৰি আহিছে। আৰু নিশামণিও ঠিক তেনেধৰণেই সংস্কৃতিৰ সকলো দিশতে আগভাগ লৈ আগুৱাই গৈছিল। আচলতে ক'বলৈ গ'লে নিশামণি অবিহনে বিশেষকৈ আমাৰ এই গাঁওখন এটা সংস্কৃতিৰ দিশত এটা যেন মানে কলা দাগ এটা পৰি গ'ল এনে এটা ভাৱ হৈছে। যা হওক, ইয়াৰ মাজেদি নিশামণিক জীয়াই ৰখাৰ কাৰণে আমি কি প্ৰচেষ্টা হাতত ল'ব লাগিব, কি কাৰ্যসূচী ল'ব লাগিব, আৰু আমি মনেৰে আশা পুহি যিটো আমি অনুষ্ঠান পাতিব বিচাৰিছোঁ, তেওঁক শ্ৰদ্ধা জনাব বিচাৰিছোঁ, এই অনুষ্ঠানটো কিভাৱে আমি মানে সম্পাদিত কৰিলে ভাল হ'ব, এই সকলোখিনি আমাৰ দিহা পৰামৰ্শ আমাৰ সাংবাদিক বন্ধুসকলে আমাক দিব। আৰু এই ক্ষেত্ৰত যিখিনি মানে যোগাযোগ জাননী, এই ক্ষেত্ৰতো তেখেতসকলে আগভাগ ল'ব বুলি মই আশা কৰি মই কোৱাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।